নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। কেৰাণী মানে SBI ফালৰ পৰা বহুখিনি কেৰাণী পদ মুকলি কৰি দিছে। প্ৰায় 13,560টাতকৈ অত্যাধিক কেৰাণী পদ SBI ফালৰ পৰা মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব আৰু কি কথা হয়, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, এজ ক্ৰাইটেৰিয়া কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকিব। ভেকেঞ্চিখিনি কি হয় সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰাব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুবোৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে SBI ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। SBI ক্লাৰ্কৰ ভেকেঞ্চি মানে SBI ফালৰ পৰা কেৰাণী পদ মুকলি কৰি দিছে। প্ৰায় 13,735টাকৈ ভেকেঞ্চি মুকলি কৰিছে। জুনিয়ৰ এছিষ্টেণ্ট ভেকেঞ্চি আৰু ক্লাৰ্কৰ ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহিছে। চ' অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। অসমৰো বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব আৰু পদখিনিৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন কি হ'ব, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, মই সেইটো কথাও আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু লাষ্ট ডেট সম্পৰ্কে যদি মই আপোনালোকক ক'বলৈ যাওঁ, 7/1/2025 মানে জানুৱাৰী মাহৰ 7 তাৰিখ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 2025 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ভাৰতীয় ষ্টেট বেংকত আপোনালোকৰ চাকৰি আহি গ'ল। প্ৰায় 13,735টাকৈ চাকৰি হয়। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহিলে, এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে SBIত চাকৰি কৰিম বুলি ভাবিছে তেন্তে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। 735টা জুনিয়ৰ এছ'চিয়েটেড কাষ্টমাৰ ছাপৰ্টৰ এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু আপোনালোকে জানে ষ্টেট বেংকটো ভাৰতীয় বেংকে হয়। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। দৰমহা আপোনালোকৰ 22,450 টকা পৰ্যন্ত লাভ মানে ষ্টাৰ্টিং চেলাৰী হয়। লগতে গ্ৰেড পে অন্যান্য এলাউন্সখিনিও আপোনালোকে লাভ কৰিব পাৰিব। ভাৰতীয় ষ্টেট বেংকৰ আণ্ডাৰত এই ভেকেঞ্চিখিনি মুকলি কৰিছে। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইয়াত দেখিব পাইছে অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাইছে ষ্টেট বেংক অফ ইণ্ডিয়া। নাম্বাৰ অফ পোষ্ট আছে 13,775টা। আপোনালোকে জুনিয়ৰ এছিষ্টেণ্ট কাষ্টমাৰ ছাপৰ্ট আৰু চেলছৰ ভেকেঞ্চি আছে। নেম অফ দ্য অৰ্গেনাইজেশ্যন ষ্টেট বেংক অফ ইণ্ডিয়া। SBI ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। নাম্বাৰ অফ পোষ্ট আছে 13,735টা। আৰু নৰ্থ ইষ্টাৰ্ণৰ কাৰণে আছে 692টা ভেকেঞ্চি। অসমৰ কাৰণে আছে 311টা। অৰুণাচল প্ৰদেশৰ কাৰণে আছে 64টা। মণিপুৰৰ কাৰণে আছে 55। অসমৰ কাৰণে হাইষ্ট ভেকেঞ্চি আছে 311টা। আৰু মিজোৰামৰ কাৰণে আছে 40টা। নাগালেণ্ডৰ কাৰণে আছে 70টা। ত্ৰিপুৰাৰ কাৰণে আছে 65টা। এনেদৰে আপোনালোকৰ প্ৰায় 692টা নৰ্থ ইষ্টত ভেকেঞ্চি দেখিবলৈ পাব। আৰু অসমৰ কাৰণে 311টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু এই ভেকেঞ্চিসমূহ আপোনালোকৰ নিজৰ ওচৰৰ ব্ৰাঞ্চতে চাকৰি লাভ কৰা এটা সুযোগ লাভ কৰিব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে ষ্টেট বেংকক চাকৰি কৰিম বুলি ভাবিছে আপোনালোকে কৰিব পাৰিব। পে স্কেলসমূহ 24,050 টকাৰ পৰা 28,070 টকা পৰ্যন্ত লাভ কৰিব। আৰু লগতে অন্য ধৰণৰ এলাউন্সখিনিও লাভ কৰিব। আদাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এজ লিমিট আপোনালোকে 20ৰ পৰা 28 বছৰ লাভ কৰিব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব। SC ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত আপোনালোকৰ 3 বছৰকৈ লাভ কৰিব। PWD ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াৰ কাৰণে মিনিমাম আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি দিছে, BA হওক, BSc হওক বা BCom হওক, কোনো কথা নাই, বা ডিষ্টেঞ্চত যদি পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে লোকেল লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি আপোনালোকে জানিব লাগিব। অসমত হ'লে আপোনালোকে অসমীয়া, বাংলা আৰু বড়ো এই তিনিটা অসমীয়া, বেংগলী আৰু বড়ো এই তিনিটাৰ ভিতৰত কোনোবা এটা যদি আপোনালোকে জানে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে বৰাক ভেলীৰ কাৰণে আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকে বেংগলীটো জানিব লাগিব। আৰু আপোনালোকৰ এই ব্ৰহ্মপুত্ৰ ভেলীৰ কাৰণে অসমীয়াটো জানিব লাগিব। আৰু আপোনালোকে যদি BTAD বা BTC কাৰণে আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকে বড়ো লেংগুৱেজটো জানিব লাগিব। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত UR ক্ষেত্ৰত 750 টকাকৈ পে'মেণ্ট কৰিব লাগিব। OBC EWSৰ ক্ষেত্ৰত 750 টকাকৈ। বাকী SC ST কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। SC ST কোনো ফিজ নালাগে। PWD কোনো ফিজ নালাগে। যদি আপোনালোকে SC ST কেটেগৰী হয় তেতিয়াতো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, কাৰণ আপোনালোকে 1 টকা ফিজ পে'মেণ্ট কৰিব নালাগে। ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব লাগে। SC ST কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যিটো IBPSৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ
এপ্লাইসমূহ কৰিব পাৰে আপোনালোকে জানে বেংক বিভাগৰ যিমানখিনি অনলাইন চলে যিবিলাক চৰকাৰী বেংকৰ অনলাইন যিমানবিলাক চলে গোটেইখিনি আপোনালোকৰ IBPSৰ অফিচিয়েল ৱেবছাইটে চলে সেই IBPSৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে মই আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক আৰু এপ্লাই লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভিজিট কৰিব এডভাৰটাইজমেণ্টখনো চাব পাৰিব লগতে এপ্লাই লিংকত গৈ এপ্লাইসমূহো কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত আছে মই আপোনালোকক কৈছোঁ তাতো আপোনালোকে জইন বা ফ'ল' কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে এনেদৰে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকে আৰু ভিডিঅ'টো আপোনালোকে কেনেধৰণৰ লাগিলে বা কেনেকুৱা পালে সেই বিষয়ে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আজিলৈ পুনৰ